নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ কাইলৈ খানাপাৰাত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান পুৱা 11:40 হ'ব শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকী ডাঙৰ মন্ত্ৰী কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উদ্যোগপতিয়ে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোনে দখল কৰিব চকী মুহূৰ্তত সবিশেষ তথ্য জনাইছো 24 ঘণ্টাৰ বাবে দেশৰ মিনি ৰাজধানীলৈ পৰিণত হ'ব গুৱাহাটী 35খনকৈ 4টা বিমানেৰে ভৰিব গুৱাহাটী বিমানবন্দৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কাইলৈ নহয় আজিয়ে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিশা 10 বজাত গুৱাহাটী পাবহি গৃহমন্ত্ৰী অমিত শাহে ডাঙৰ খবৰ নিশা 10 বজাত গুৱাহাটী পাবহি গৃহমন্ত্ৰী অমিত শাহৰ লগে লগে অসমলৈ আহি আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰ খবৰ উপস্থিত থাকিব ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি নীতিন নবীন সন্ধিয়া 7 বজাৰ বিশেষ বিমানেৰে গুৱাহাটী পাবহি শিৱৰাজ সিং চৌহানে ইতিমধ্যে অসমত বাহৰ পাতিছে কেবিনেট মন্ত্ৰী জেপি নাড্ডাই শপত গ্ৰহণত উপস্থিত থাকিব দেশৰ 21 ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব ধনাঢ্য উদ্যোগপতি ব্যৱসায়ীসকল এই মুহূৰ্তত ডাঙৰ খবৰ মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে দেশৰ মিনি ৰাজধানীলৈ পৰিণত হ'ব গুৱাহাটী শপত গ্ৰহণৰ পূৰ্বে অসমত চলিছে ডবল ইঞ্জিন চৰকাৰৰ ট্ৰেইন এই মুহূৰ্তত ডাঙৰ খবৰ শপত গ্ৰহণৰ পূৰ্বে অসমত চলিল ডবল ইঞ্জিন চৰকাৰৰ ট্ৰেইন চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰা হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং 10 লাখ যুৱক যুৱতীক 5 লাখ টকাৰ আৰ্থিক সমৰ্থন তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ পাছত এটাৰ পিছত আন এটা আঁচনিৰ কথা ঘোষণা কৰা হৈছে চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি চৰকাৰ গঠনৰ পূৰ্বেই বৃহৎ সিদ্ধান্ত বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ দ্বিতীয় আঁচনিৰ ঘোষণা প্ৰতিশ্ৰুতি মৰ্মে শপত গ্ৰহণৰ পূৰ্বে বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ আৰ্থিক সমৰ্থন উদ্যমী আৰু নিয়োগ সৃষ্টি কৰাক লৈ বৃহৎ পদক্ষেপ এটা ব্ৰেকিং নিউজৰ মতে জনাইছো চাকৰি আৰু স্থায়ী বিকাশৰ দিশত অধিক গুৰুত্ব প্ৰদান শপত গ্ৰহণৰ পূৰ্বে অসমত চলিল ডবল ইঞ্জিন চৰকাৰৰ ট্ৰেইন পৰৱৰ্তী খবৰটো হৈছে খিলঞ্জীয়া অসমীয়া জাগিলে শান্তি নাপাবি তহঁতে মিয়া মানে চোৰ মিয়া মানে হৈছে ডকাইত নগাঁৱৰ মৰিকলঙত ডকাইতৰ আক্ৰমণত প্ৰাণ শেষ হোৱা ৰূপৰেখা ভূঞাৰ ঘটনাক লৈ দোষীক শাস্তি দিয়াৰ দাবীৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই পৰৱৰ্তী খবৰটো হৈছে 45 দিনত বাংলাদেশী বেদখলকাৰীৰ পথ বন্ধ হ'ব মুখ্যমন্ত্ৰী হৈয়ে একশন আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীয়ে এই মুহূৰ্তত খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ 45 দিনৰ ভিতৰতেই বাংলাদেশী বেদখলকাৰীক নাকি লগোৱা হ'ব অনাগত 45 দিনতে অনুপ্ৰৱেশকাৰীৰ ৰাস্তা বন্ধ হ'ব মুখ্যমন্ত্ৰী হৈয়ে বাংলাদেশীৰ বিৰুদ্ধে প্ৰথমটো একশন আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীয়ে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো 45 দিনৰ ভিতৰতে বাংলাদেশী বেদখলকাৰীক নাকি লগোৱাৰ হুংকাৰ অনাগত 45 দিনতে অনুপ্ৰৱেশকাৰীৰ ৰাস্তা বন্ধ হ'ব মুখ্যমন্ত্ৰী হৈয়ে বাংলাদেশীৰ বিৰুদ্ধে প্ৰথমটো একশন আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীয়ে বাংলাদেশৰ সীমান্তৰ ভূমি অৰ্পণ কৰা হ'ব বিএছএফক মুখ্যমন্ত্ৰী হৈয়ে বাংলাদেশীৰ বিৰুদ্ধে প্ৰথমটো একশন শুভেন্দু অধিকাৰীৰ বাংলাদেশৰ সীমান্তৰ ভূমি অৰ্পণ কৰা হ'ব বিএছএফক সীমান্তৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া 45 দিনত সমাপ্ত কৰাৰ কঠোৰ নিৰ্দেশ বাংলাদেশী প্ৰৱেশ কৰা সীমান্তৰ ভূমিক দিয়া হ'ব সুৰক্ষা সীমান্তৰ ভূমিত বৃহৎ বেৰা দি বন্ধ কৰা হ'ব অনুপ্ৰৱেশৰ পথ বংগত অবৈধ
বাংলাদেশীৰ সমস্যা শেষ কৰাৰ ঘোষণা শুভেন্দু অধিকাৰীৰ ৪৫ দিনৰ ভিতৰতে বাংলাদেশী বেদখলকাৰীক নাকি লগোৱা হ'ব। পৰৱৰ্তী খবৰটো হৈছে কমলাক্ষদেৱ পুৰকায়স্থই আজি ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে মই গৌৰৱ অনুভৱ কৰিছো যে হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব। যোৱা ৫ বছৰ ট্ৰেইলাৰহে আছিল, মেইন চিনেমাখন এতিয়া হ'ব, এইদৰে মন্তব্য কৰিছে কমলাক্ষদেৱ পুৰকায়স্থই। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত ৫ লাখ বিঘা ভূমি চলিব প্ৰশাসনৰ বুলডোজাৰ। এই ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৰাজ্যত হ'ব লগা সৰ্ববৃহৎ উচ্ছেদৰ কথা। এই হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠন কৰিয়েই ৫ লাখ বিঘা ভূমি চলিব প্ৰশাসনৰ বুলডোজাৰ। ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ ঘৰ। বনাঞ্চল ধ্বংস কৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ কথা ঘোষণা কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। এইবাৰ উচ্ছেদক মহাযজ্ঞ আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই। দৃঢ় সংকল্পৰে বেদখল মুক্ত কৰিম বুলি শপত গ্ৰহণৰ পূৰ্বে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰাজ্যত হ'ব লগা সৰ্ববৃহৎ উচ্ছেদৰ কথা। চৰকাৰ গঠন কৰিয়েই ৫ লাখ বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। জনাইছো পৰৱৰ্তী খবৰ। কোন কোন থাকিব HBS 2.0? মন্ত্ৰীসভাক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ। কোন কোন থাকিব HBS 2.0? কোনে কোনে স্থান পাব এইবাৰ মন্ত্ৰীসভাত? সকলো তথ্য জনাইছো। কাৰ কপাল ফুলিব, কোন থাকিব হিমন্ত বিশ্ব শৰ্মাৰ টিমত? মন্ত্ৰীসভাক লৈ ৰাজ্যজুৰি জল্পনা কল্পনা আৰম্ভ হৈছে আৰু কাইলৈ শপত গ্ৰহণ অনুষ্ঠান। মন্ত্ৰীসভাক লৈ ৰাজ্যজুৰি জল্পনা কল্পনা ইতিমধ্যে আৰম্ভ হৈছে। মন্ত্ৰীসভাক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীৰ তালিকা ইতিমধ্যে সাজু কৰি তোলা হৈছে। ১৮ পৰা ১৯ জনীয়া মন্ত্ৰীৰ তালিকা ইতিমধ্যে সাজু কৰা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। আজি নিশাৰ ভিতৰতে ৰাষ্ট্ৰীয় নেতৃত্বৰে হ'ব আলোচনা। আজি নিশাৰ ভিতৰতে ৰাষ্ট্ৰীয় নেতৃত্বৰ আলোচনা হ'ব। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হ'ব আলোচনা। ডাঙৰ খবৰ। আলোচনাৰ পিছতে প্ৰকাশ কৰা হ'ব মন্ত্ৰীৰ তালিকা। কোন কোন থাকিব HBS 2.0? তাকো এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে। পৰৱৰ্তী খবৰটো হৈছে ওৱেইচিৰ AIMIM দল এটা সন্ত্ৰাসবাদী সংগঠন। লাডেন আৰু ওৱেইচিৰ আদৰ্শ একেই। এই মুহূৰ্তত ডাঙৰ খবৰ। আছাদুদ্দিন ওৱেইচিৰ AIMIM দলক সন্ত্ৰাসবাদী সংগঠন আখ্যা। লাডেন আৰু আছাদুদ্দিন ওৱেইচিৰ মাজত নাই কোনো পাৰ্থক্য। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। লাডেন আৰু ওৱেইচিৰ আছাদুদ্দিন ওৱেইচিৰ মাজত নাই কোনো পাৰ্থক্য। লাডেন আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে আছাদুদ্দিন ওৱেইচিয়ে। AIMIMৰ জৰিয়তে আছাদুদ্দিন ওৱেইচিয়ে জেহাদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনত জয়ী হৈ আজিলৈকে সমাজৰ একো ভাল কাম কৰা নাই ওৱেইচিয়ে। এই অভিযোগ উত্থাপন হৈছে। নিষিদ্ধ ঘোষণা কৰিব লাগে ওৱেইচিৰ AIMIM দলক। নিষিদ্ধ ঘোষণা কৰিব লাগে। AIMIMৰ নিৰ্বাচনী ইস্তাহাৰত কেৱল জিহাদৰ কথা আছে। PFIৰ দৰে নিষিদ্ধ ঘোষণা কৰিব লাগে AIMIMক। বিজেপিৰ মন্ত্ৰী নীতেশ ৰাণে এই বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে তেজৰে ৰাঙলী হৈ পৰিছে এখন বিহুৰ অনুষ্ঠান। এক যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। নিশা তেজেৰে ৰাঙলী হৈ পৰিছে বিহুৰ অনুষ্ঠানৰ বাকৰি। বিহু অনুষ্ঠানতে যুৱকক শুকুৰিৰে নৃশংসভাৱে হত্যা কৰা হৈছে। এক জোকাৰি যোৱা এটা খবৰ। নিশা বিহু অনুষ্ঠানৰ মাজতে হঠাৎ লাগিছে হাহাকাৰ। আক্ৰমণত প্ৰাণ শেষ হৈছে লীলা বৰুৱা নামৰ এজন যুৱকৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। গুৰুতৰভাৱে আহত হৈছে ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মাক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। জামুগুৰি হাটৰ ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণকাৰী জয়কান্ত বৰ্মন এতিয়া আৰক্ষীৰ জালত পৰিছে। বিহু কমিটিয়ে নিশাই আক্ৰমণকাৰী জয়কান্তক সমজাই দিছে আৰক্ষী। নিশা তেজেৰে ৰাঙলী হৈ পৰিছে বিহু অনুষ্ঠানৰ বাকৰি। আগবঢ়াইছো পৰৱৰ্তী খবৰ।
যুদ্ধত ভাৰতলৈ আহিছে নেকি বিপদ? দেশবাসীলৈ 7টা আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, যুদ্ধই ভাৰতলৈ আনিব নেকি বিপদ? দেশবাসীলৈ 7টা প্ৰধানমন্ত্ৰীৰ বিশেষ বাৰ্তা, 7টাকৈ বিশেষ বাৰ্তা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোণ কিনাৰ পৰা পেট্ৰল ডিজেললৈকে প্ৰধানমন্ত্ৰীৰ বিশেষ আহ্বান। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পেট্ৰল ডিজেল ৰন্ধন গেছৰ মিতব্যয় হওক দেশবাসীক। ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক ৰাজহুৱা বাহন। ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক ৰাজহুৱা বাহন। ব্যক্তিগত বাহনত একেলগে কেইবাজনো লোক যাত্ৰা কৰক। য'ত মেট্ৰৰ সুবিধা আছে তাত বাহনৰ সলনি মেট্ৰত অহা যোৱা কৰক। তেলৰ পৰিৱৰ্তে বিদ্যুৎ চালিত বাহন ব্যৱহাৰ কৰক দেশৰ জনতাই। অফিচলৈ অহা যোৱাৰ পৰিৱৰ্তে ৱৰ্ক ফ্ৰম হোম ধাৰণা বৃদ্ধি কৰক। 1 বছৰলৈ দেশৰ জনতাই সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকক। বিবাহ অথবা ঘৰুৱা অনুষ্ঠানতো সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিবাহ অথবা ঘৰুৱা অনুষ্ঠানতো সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ জনাইছে মোদীয়ে। বৈদেশিক মুদ্ৰাৰ খৰচ কমাবলৈ সোণ ক্ৰয় নকৰাৰ আহ্বান জনাইছে। অনাগত 1 বছৰলৈ দেশবাসীয়ে সোণৰ গহনা ক্ৰয় নকৰিব। আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এই ত্যাগ কৰিব লাগিব। 1 বছৰলৈ বিদেশ ভ্ৰমণ বাতিল কৰক দেশৰ জনতাই। এইদৰে ইটোৰ পিছত সিটো আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছো পৰৱৰ্তী খবৰ, ইউক্ৰেইনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ ইংগিত ভ্লাদিমিৰ পুটিনৰ। সুদীৰ্ঘ 4 বছৰ ধৰি চলা ৰাছিয়া ইউক্ৰেইন যুদ্ধ সমাপ্তিৰ দিশত তেনে এটা ইংগিতকে দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। খবৰমতে দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সংঘাত ৰোধ কৰিবলৈ ইচ্ছুক হৈ উঠিছে তেওঁ। শীঘ্ৰেই তেওঁ ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিব পাৰে বুলি জানিব পৰা গৈছে। ৰাছিয়াৰ বিজয় দিৱস উপলক্ষে শনিবাৰে মস্কোত এটা অনুষ্ঠানত যোগ দিছিল ৰাষ্ট্ৰপতি পুটিনে। তাত সাংবাদিকৰে মুখামুখি হৈ তেওঁ কয় যে আমাৰ ধাৰণা হয় যে এই দীঘলীয়া সংঘাত এইবাৰ শেষ হ'বলৈ ওলাইছে। তেওঁৰ এই মন্তব্যক ইতিবাচক বুলি ধাৰণা কৰিছে ইউৰোপৰ দেশসমূহে। ইউৰোপৰ এগৰাকী কূটনীতিকে কয় যে ধাৰণা হৈছে মস্কোৱে ইংগিত দিবলৈ বিচাৰিছে যে আলোচনা বুজাপৰা আৰু টেবুলৰ বাহিৰত নহয়। এনেদৰে ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পিছতেই কূটনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চাৰ। কাৰণ ক্ৰেমলিনে বছৰৰ পিছত বছৰ ধৰি ইউক্ৰেইনৰ ওপৰত নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰি আহিছে। কিন্তু হঠাতে ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ কথাত নৰম সুৰ ওলোৱাত দুয়োখন বিবদমান দেশে যেন এতিয়া শান্তি চুক্তি স্বাক্ষৰৰ সপোন দেখিছে। ইফালে শুকুৰবাৰে ৰাছিয়া ইউক্ৰেইনৰ 3-দিনীয়া এক যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। সামাজিক মাধ্যম ট্ৰুথ ছচিয়েলত তেওঁ লিখিছে যে আমি অত্যন্ত আনন্দৰ সৈতে ঘোষণা কৰিছো যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলা যুদ্ধ 3 দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ পাছতেই জেলেনস্কিয়ে তেওঁৰ এক চেনেলত এই কথা নিশ্চিত কৰে যে 4 বছৰৰো অধিক সময় ধৰি চলা এই যুদ্ধ বন্ধৰ ক্ষেত্ৰত মাৰ্কিন প্ৰচেষ্টাৰ অংশ হিচাপে এই 3 দিনৰ সাময়িক যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 4 বছৰ ধৰি যুদ্ধ অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে একাধিকবাৰ যুদ্ধ ৰোধ কৰিবলৈ চেষ্টা কৰিছে যদিও বিশেষ সমাধানৰ সূত্ৰ ওলোৱা নাই। দুয়োখন দেশৰ ৰাষ্ট্ৰপতি দুগৰাকীৰ সৈতে সকিয়াকৈ বৈঠকতো মিলিত হৈছে তেওঁ। কিন্তু সমাধানৰ সূত্ৰ ওলোৱাৰ ক্ষেত্ৰত এই বৈঠকেও কোনো কাম নিদিলে। এনে পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি স্থায়ীভাৱে যুদ্ধ বন্ধৰ ইংগিত দিলে ৰাষ্ট্ৰপতি পুটিনে।
আন এটা খবৰ হৈছে মঙ্গলদৈত মধ্যাহ্ন ভোজন খাই 50 গৰাকীতকৈও অধিক শিক্ষাৰ্থী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। বিদ্যালয়খনত দুপৰীয়া আহাৰ খোৱাৰ পাছতে অৰ্ধ শতাধিক শিক্ষাৰ্থী হঠাতে অসুস্থ হৈ পৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয় চৌহদত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰটো হৈছে অহা মঙলবাৰে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া নতুন চৰকাৰ তথা মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিলে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে। এক প্ৰেছ বিবৃতি জাৰি কৰি আগন্তুক সময়ত জনতাৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সংগঠনটোৱে। প্ৰেছ বিবৃতিৰ জৰিয়তে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অভিনন্দন জনাই লিখিছে যে কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ শপত গ্ৰহণ কৰিবলগীয়া মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে সদ্য অনুষ্ঠিত হোৱা 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত জয়ী হৈ অহা সকলো বিধায়ককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। অসমৰ ৰাইজে উন্নয়ন স্থিৰতা আৰু সুশাসনৰ স্বাৰ্থত যি জনাদেশ প্ৰদান কৰিছে সেয়া নিঃসন্দেহে গণতন্ত্ৰৰ এক শক্তিশালী প্ৰতিফলন। এইবাৰ নিৰ্বাচনত অনুসূচিত জাতিৰ 8 গৰাকীকৈ প্ৰাৰ্থী জয়ী হোৱাৰ প্ৰসংগত উত্থাপন কৰিছে সংগঠনটোৱে। এই আটাইকেইগৰাকী বিধায়কক শুভেচ্ছা জ্ঞাপন কৰি সভাপতি সঞ্জীৱ দাসে কয় যে বিশেষভাৱে উল্লেখযোগ্য যে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ পৰা অনুসূচিত জাতিৰ 8 গৰাকীকৈ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। জাগিৰোড সমষ্টিৰ শ্ৰী পীযুষ হাজৰিকা, বৰপেটা সমষ্টিৰ পৰা দীপক কুমাৰ দাস, ডিমৰীয়া সমষ্টিৰ পৰা তপন দাস, দলাই সমষ্টিৰ পৰা অমিয় কান্তি দাস, হাজো শুৱালকুছি সমষ্টিৰ পৰা প্ৰকাশ দাস আদিকে কৰি বিহালী সমষ্টিৰ পৰা মুনীন্দ্ৰ দাস, ৰহা সমষ্টিৰ শশীকান্ত দাস আৰু ৰামকৃষ্ণ নগৰ সমষ্টিৰ পৰা বিজয় মালাকাৰে বিজয় সাব্যস্ত কৰিছে। শাসক আৰু বিৰোধী উভয় শিবিৰৰ পৰা জয়ী হোৱা অনুসূচিত জাতিৰ সকলো বিধায়কক আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।